মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। তোমালোকৰ ইয়াৰ আগতে মই ইতিহাস আৰু ভূগোলৰ পৰা 35 আৰু 35 টোটেল 70 মাৰ্কৰ দিছোঁ আৰু তাৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা, কাৰণ মই ইয়াৰ ওপৰত এসপ্তাহ এনালাইচিছ কৰিহে তোমালোকক এই কথাখিনি মই কৈ আছোঁ। আৰু তোমালোকে যদি ধৰা 80+ বা 90+ পাব বিচৰা, তেতিয়াহ'লে তোমালোকৰ ষ্টাডি লেভেলটো তেনেকুৱা হ'ব লাগিব। আৰু যদি পাছ কৰাৰ ইচ্ছা থাকে তেতিয়াহ'লে ইট ডাজেণ্ট মেটাৰ এণ্ড ইউ কেন স্কিপ দ্য ভিডিঅ'ছ। এতিয়া চাবা, তোমাৰ ইয়াৰ পৰা আহিব টোটেল 20 মাৰ্ক আহিব তোমালোকৰ এইটো চেপ্টাৰৰ পৰা। তো তোমাৰ যিটো প্ৰথম অধ্যায় আছে 5 মাৰ্ক আহিব, ছেকেণ্ডৰ পৰাও 5 মাৰ্ক আহিব। তাৰপিছত তোমাৰ এইটো অৰ্থনৈতিক বিজ্ঞানৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে 5 মাৰ্ক আহিব, ছেকেণ্ড চেপ্টাৰৰ পৰা আহিব 5 মাৰ্কছ। ঠিক আছে, তো তুমি এইখিনি চাব লাগিব। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। মই সেইবোৰ টপিকহে তোমালোকক আঙুলিয়াই দিম যিবোৰ টপিকৰ পৰা প্ৰশ্ন অহাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু তোমালোকে সেইবোৰ টপিকে পঢ়িবা আৰু সেইবোৰৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিব। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছায়েন্স আৰু মেথছৰো আহিব, সেই দুটাও তোমাৰ এনালাইচিছ কৰা হৈ গৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। ঠিক আছে, প্ৰথমতে তোমালোকে সৰ্বপ্ৰথম চাব লাগিব এই লাইনটো চোৱা, সংবিধান আৰু গণতন্ত্ৰ দুটা ইটো আনটোৰ পৰিপূৰক হয়। ইয়াৰ ওপৰত এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে। এইটো এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয় ইয়াৰ পৰা। তাৰপিছত তোমালোকে এই লাইনটো চাব লাগিব, এই লাইনৰ ওপৰতে এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহিছে। তাৰপিছত তোমাৰ কেবিনেট মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল আৰু কিয় আহিছিল এইটো চোৱা, আৰু তাৰ লগত কোন কোন আহিছিল সেইটোৰ ওপৰতে কিন্তু প্ৰশ্ন আহে। এইটো আছে তোমাৰ ইয়াতে আণ্ডাৰলাইন কৰিছোঁ মই, গোটেইখিনি এনালাইটিকেল হয়। তাৰপিছত চোৱা ইয়াতে যিটো তোমাৰ ইয়াতে চোৱা কিমানখন বৈঠক হৈছিল সেইখিনি কথা আছে। প্ৰথম বৈঠক ক'ত আৰু কেতিয়া হৈছিল, সভাপতিত্ব কৰিছিল কোনে, তোমাৰ চোৱা এইখিনি কথা তোমালোকে চাবলৈতো বেছি পঢ়িব নালাগে, এইখিনি কথা তোমালোকে চাব লাগিব। তাৰপিছত চোৱা এইটো যিটো তোমাৰ সংবিধান সভা আছিল, সেই সংবিধান সভাৰ যিটো তোমাৰ আছিল আৰ্জিনামা আছিল, সেইটো কাৰ ওচৰত দাখিল কৰিছিল, ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিল আৰু ইমান চনত দাখিল কৰিছিল। ঠিক আছে, তাৰপিছত আমাৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল এইটো তোমাৰ ইয়াতে আছে। তাৰপিছত এইখিনি তোমাৰ এই কেৱল ডেট কেইটা তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। আৰু সংবিধানৰ যিটো তোমাৰ আদৰ্শ, সেই সংবিধানৰ যিটো আদৰ্শৰ ওপৰত তোমালোকে এই কথাখিনি চাব লাগিব। তাৰপিছত আছে এইটো চাব লাগিব, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট লাইন হয়। তাৰপিছত আছে এইখিনি কথা, এইকেইটা চাব লাগিব। তাৰপিছত তোমাৰ চোৱা আমাৰ যিটো প্ৰিএম্বুল আছে কনষ্টিটিউশ্যনৰ, সেই প্ৰিএম্বুলৰ ওপৰত তোমালোকে এই কথাকেইটা চাব লাগিব। এইখিনি কথা, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য, এইটো কেতিয়া তোমাৰ আৰু কোনটো সংশোধনীৰ জৰিয়তে এইটো তোমাৰ তাতে ইনক্লুডেড আছিল বা ইনক্লুড কৰা হৈছিল, এইটো হৈছে 42তম যিটো সংশোধনী হৈছিল সেইটো। ঠিক আছে, এইখিনি চাবা। তাৰপিছত চাবা ইয়াতে তোমাৰ এইটো খচৰা কমিটিৰ যিকেইসকল সদস্য আছিল, ইয়াতে চোৱা এইকেইটা তোমালোকে কিন্তু মনত ৰাখিব লাগিব। আৰু এইকেইটা মনত ৰখাৰ কাৰণে তোমালোকে ফাৰ্ষ্টৰ আখৰকেইটা দি তোমালোকে এটা নিমনিক বনাব পাৰা, আৰামছে তোমালোকৰ মনত হৈ যাব। আৰু পৰীক্ষাত তেনেকুৱা প্ৰশ্ন আহে যে তলত কোনজন খচৰা কমিটিৰ সদস্য নহয়, তো এনেকৈ কুৱেশ্যন আহে। তো তোমাৰ তিনিটা অপশ্যন ইয়াৰ পৰা দি দিব, এটা অপশ্যন বাকী তোমাৰ দি দিব, তো তুমি তাৰ পৰা ফাইণ্ড আউট কৰিব লাগিব। ঠিক আছে, তাৰপিছত চোৱা তোমালোকৰ ইয়াৰে পৰা তোমালোকে কি চাব লাগিব। ইয়াৰে চোৱা তোমাৰ একেবাৰে বেছিক কনচেপ্ট হয়, কেৱল তোমালোকে ইয়াৰে কি চাব লাগিব, যিটো মেইন যিটো টপিক আছে বা ডেফিনেশ্যন আছে সেইটো তুমি চাব লাগিব। সাৰ্বভৌম কি হয়, সমাজবাদী কি হয়, ধৰ্মনিৰপেক্ষ মানে কি। চোৱা যোৱা বছৰ এটা কুৱেশ্যন আহিছিল ধৰ্মনিৰপেক্ষতাৰ ওপৰত, আৰু সেই প্ৰশ্নটোলৈ অসমত বহুত তোমাৰ বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু একচুৱেলি বিতৰ্কৰ সৃষ্টি হোৱাৰ ইয়াতে কোনো প্ৰশ্নই নাছিল, তোমালোকে সেইটো নিশ্চিতভাৱে গম পাইছা। ধৰ্মনিৰপেক্ষ মানে তোমাৰ ভাৰতবৰ্ষৰ সকলো ধৰ্ম সমভাৱনা আৰু সমসংস্কৃতিযুক্ত হয়। তো কোনো ধৰ্মকে তুমি ইয়াতে প্ৰাধান্য দিব নোৱাৰা। তো যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে ধৰ্মনিৰপেক্ষৰ যিটো মেইন যিটো কনচেপশ্যন আছে সেইটো তোমালোকে লিখি দিবা, ফুল মাৰ্ক পাবা। ঠিক আছে, ইয়াতে ভাবিবলগীয়া একো নাই। তোমালোকে ধৰ্মনিৰপেক্ষৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে ধৰ্মনিৰপেক্ষৰ যিটো কনচেপশ্যন আছে তোমালোকে সেইটো লিখিবা, ফুল নম্বৰ পাবা। তাৰপিছত চাবা এইখিনি আছে আমাৰ উদ্দেশ্য সম্পৰ্কিত যিটো প্ৰস্তাৱ, সেইটো তোমাৰ কেতিয়া গ্ৰহণ কৰা হৈছিল এইটো চাবা, এইটো তোমাৰ ইয়াতে আছে। তাৰপিছত আছে তোমাৰ এইফালে চোৱা ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় যিটো ব্যৱস্থা আছে সেইটো বা বৈশিষ্ট্য আছে, এইখিনি কথা তোমালোকে চাব লাগিব, এইখিনি কথা। আৰু এইফালে আছে তোমাৰ এইখিনি কথা, আৰু তাৰপিছত আছে এইখিনি চাবা, এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়।
ইয়াৰ ওপৰত এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে বা ডাইৰেক্টলি তোমাৰ কুৱেশ্যনো আহে যে দ্বৈত নাগৰিকত্ব যিটো ব্যৱস্থা সেইটো ক'ত আছে আৰু আমাৰ ইণ্ডিয়ান যিটো কনষ্টিটিউশ্যন আছে সেই ইণ্ডিয়ান কনষ্টিটিউশ্যনটো তোমাৰ কোনটো দেশৰ পৰা তোমাৰ কপি কৰা হৈছে সেইটো কেনেডা হয় তোমালোকে গমেই পোৱা আৰু তাৰপিছত তোমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় সেইখিনি আছে তাৰপিছত আমাৰ ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ বুলিও কোৱা হয় এইটো কিন্তু মনত ৰাখিবা আৰু এইটো তোমাৰ 1 নং অনুচ্ছেদত আছে এইটো ইউনিয়ন অফ ষ্টেটছ আমাৰ ভাৰতবৰ্ষত তোমালোকে জানা বৰ্তমান তোমাৰ 28টা ষ্টেট আছে আৰু তোমাৰ 8টা ইউনিয়ন টেৰিটৰি আছে ঠিক আছে তো এইখিনি তোমালোকে চাব লাগিব এই কথাখিনি চোৱা এইটো পেজৰ তোমালোকে এই কথাখিনি চাব লাগিব এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন অহাটো বহুতেই তোমাৰ মানে এই প্ৰবেবল হয় তাৰপিছত এইটো চোৱা এইখিনি কথা আছে তোমালোকে এইখিনি চাব লাগিব এই গোটেইখিনি কথা ঠিক আছে তাৰপিছত আছে তোমাৰ এইটো চোৱা ভাৰতবৰ্ষৰ সংসদীয় যিটো গণতন্ত্ৰ আছে সেইখিনি সেইটো চাব লাগিব তাৰপিছত তোমাৰ এইখিনি 35 চনত যিটো ভাৰত চৰকাৰ আইন আছে সেইটোৰ ওপৰত আৰু এইফালে চাব লাগিব এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা এতিয়া আহিছোঁ চোৱা ইয়াৰে তোমাৰ যিখিনি অনুশীলনী আছে চাবা এই অনুশীলনীৰ যিকেইটা তোমাৰ চোৱা শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন আছে সেইকেইটা তোমাৰ MCQ আহে ইয়াতে ঠিক আছে ডাইৰেক্টলি MCQ আহে বহুত MCQ আহে এই প্ৰশ্নটো বহুত জিলাত আহিছে এই বছৰো আহিছে ঠিক আছে এইটো তাৰপিছত তোমাৰ ইয়াতে আছে তোমাৰ এইটো চোৱা 1 মাৰ্কৰ যিবোৰ কুৱেশ্যন আছে এইটো অৰ্ধযুক্ত ৰাষ্ট্ৰ সাৰ্বভৌমকি এইবোৰ তোমালোকে কিন্তু ইয়াৰ পৰা চাব লাগিব আৰু ইয়াতে তোমাৰ দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে কি চাব লাগিব এইটো চাবা এইটো নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা তাৰপিছত ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কি তাৰপিছত ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব ব্যাখ্যা আগবঢ়োৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় এই তিনিটা লং কুৱেশ্যন এই কুৱেশ্যন তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন চাইছা বহুত জিলাত আহিছে আৰু তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ চাইছা তথাপি তোমালোকে ইয়াৰ পৰা চাব পাৰিবা ইয়াৰ পিছত চোৱা আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ এই চেপ্টাৰটো তোমাৰ কেৱল চনৰ ওপৰত আধাৰিত হয় ঠিক আছে কেৱল তোমালোকৰ চন আৰু চনে আছে এইটোত সেইকাৰণে তোমালোকে কি কৰিব লাগিব সেই চনকেইটা জাষ্ট তোমালোকে একফালে সেই এইকেইটা লিখিবা আৰু আনফালে চনকেইটা লিখি চিৰিয়েলি মনত ৰাখিবা চাবা ধাবাচকৈ মনত হৈ যাব কোনো ল'ব লগা নাই প্ৰথমত আছে তোমাৰ প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল তাৰপিছত জাতিসংঘ কি হয় তাৰপিছত এইখিনি আছে সব বহুত ইম্পৰ্টেণ্ট হয় এইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন আছে তাৰপিছত 24 অক্টোবৰত তোমাৰ ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় আৰু ৰাষ্ট্ৰসংঘত তোমাৰ বৰ্তমান কিমানটা ষ্টেট আছে প্ৰথমত কিমানটা আছিল প্ৰথমত আছিল 53টা কিন্তু বৰ্তমান হৈছে 193টা ঠিক আছে তাৰপিছত আছে তোমাৰ এইফালে চোৱা ৰাষ্ট্ৰসংঘৰ চন্দত কিমানটা অনুচ্ছেদ আছে এই কুৱেশ্যনটো চাবা আৰু ইয়াৰ যিকেইটা তোমাৰ উদ্দেশ্য সেই উদ্দেশ্যকেইটা কিন্তু চাবা দেই এইটো ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে এইটো চোৱা ৰাষ্ট্ৰসংঘৰ নীতিৰ ওপৰতো প্ৰশ্ন আহে আৰু এইফালে চোৱা ৰাষ্ট্ৰসংঘৰ যিকেইটা অংগ আছে তোমালোকে চিৰিয়েলি মনত ৰাখিবা এইকেইটা চিৰিয়েলি মনত এইকাৰণে ৰাখিবলৈ কৈছোঁ কাৰণ কেতিয়াবা চিৰিয়েলি সজাবলৈ দিয়ে এইটো চিৰিয়েলি এইকাৰণে কৈছোঁ কাৰণ তোমাৰ ইয়াতে এইটো তোমাৰ যেতিয়া কৰা হৈছিল গঠন কৰা হৈছিল এই অংগকেইটা তোমাৰ একেলগে গঠন কৰা হোৱা নাছিল বা পিছেহে গঠন কৰা হৈছিল সেইকাৰণে তোমালোকে এইটো চাব লাগিব চিৰিয়েলি মনত ৰাখিবলৈ ট্ৰাই কৰিবা তাৰপিছত এইটো চোৱা এইটো তোমাৰ এইটো এই লাইনকেইটা চাবা যিকেইটা মই আণ্ডাৰলাইন কৰিছোঁ ঠিক আছে এইখিনি চাবা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইটো চোৱা ভেটু ক্ষমতা কাৰ আছে আৰু ইয়াৰে তোমাৰ যিকেইটা 5টা কাণ্ট্ৰিত তোমাৰ ভেটু পাৱাৰ আছে আৰু সেই ভেটু পাৱাৰ কেইটা কি হয় যেটো তোমাৰ UN হয় এইটো UN সেই UNৰ যিকেইটা তোমাৰ স্থায়ী ৰাজ্য আছে বা স্থায়ী সদস্য ৰাষ্ট্ৰ আছে সেইকেইটাৰহে আছে এইটো আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু তোমাৰ কি আছে চীন সেইটো তুমি এনেকৈ মনত ৰাখিব পাৰা FARVC এইটো ফাৰ্টছ বুলি তোমালোকে মনত ৰাখিব পাৰা তাৰপিছত আছে তোমাৰ অৰ্থনৈতিক সামাজিক তাৰপিছত ন্যায়ৰক্ষী পৰিষদৰ বিষয়ে এইখিনি কথা তোমালোকে চাব লাগিব ঠিক আছে তাৰপিছত চোৱা ইয়াতে তোমালোকে চাব লাগিব এইখিনি কথা এই কথাখিনি কিন্তু চাব লাগিব ইয়াতে তোমাৰ বহুত কেইটা তোমাৰ কি আছে ইয়াতে শৰ্ট ফৰ্ম আছে শৰ্ট ফৰ্ম কেইটা তোমালোকে চাব লাগিব আৰু কোনটো কেতিয়া গঠন হৈছিল সেইটো চাব লাগিব আৰু সচিবালয়ৰ পৰা তোমালোকে চাব লাগিব এইটো চোৱা কাৰ্যকাল তাৰপিছত প্ৰথমজন আৰু শেষৰজন কোন হয় এইখিনি আছে আৰু এইফালে আছে তোমাৰ চোৱা কিছুমান চুক্তি আছে আন্তঃৰাষ্ট্ৰীয় চুক্তি এই চুক্তিসমূহৰ ওপৰত কিন্তু তোমালোকৰ মেটছ দা ফলোইং কুৱেশ্যন আহে তো তোমালোকে এইখিনিও চাব লাগিব ঠিক আছে এইটোৰ ওপৰত কিন্তু প্ৰশ্ন পাবাই তোমালোকে মেটছ দা ফলোইং নাইবা MCQs তাৰপিছত প্ৰতিৰোধকমূলক যিটো কূটনীতি সেইটো 2007ত হৈছিল আৰু ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ ওপৰত তোমালোকে এই শৰ্ট কুৱেশ্যন এইখিনি চাব লাগিব MCQৰ কাৰণে তাৰপিছত আছে তোমাৰ এইটো মানৱ অধিকাৰ আয়োগৰ ক্ষেত্ৰত তোমালোকে এইখিনি কথা চাব লাগিব
আৰু এইফালে আছে তোমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত তোমাৰ এইখিনি কথা চাব লাগিব আৰু ইফালে আছে এইখিনি কথা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰে যিকেইটা কিন্তু তোমাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যিজন সভাপতি তেওঁৰ কিছুমান বৈশিষ্ট্য থকা দৰকাৰ সেই বৈশিষ্ট্যকেইটা কি হয় চোৱা এই ইয়াতে তোমাৰ ধুনীয়াকৈ দিয়া আছে এইখিনি তোমালোকৰ কিন্তু প্ৰশ্ন আহিব ঠিক আছে আৰু ইফালে আছে তোমাৰ মুখ্য কাৰ্যালয় এই মুখ্য কাৰ্যালয়ৰ ওপৰত কিন্তু প্ৰশ্ন আহে মিলাবলৈ আহে যে কোনটোৰ কাৰ্যালয় ক'ত ক'ত আছে বিশেষকৈ তোমাৰ এইটো এটা আছে তোমাৰ ICC ফিফা তাৰপিছত এটা আছে চাৰ্চ এটা আছে তোমাৰ নাটো আৰু এটা আছে তোমাৰ এছিয়ান এইকেইটা আহে বহুত আহে যে ইয়াৰে তোমাৰ মুখ্য কাৰ্যালয়সমূহ ক'ত ক'ত আছে এতিয়া চোৱা তোমাৰ ইয়াতে অনুশীলনীৰ পৰা তোমালোকে চোৱা এই অনুশীলনীৰ পৰা ইয়াতে তোমালোকে ভালদৰে লক্ষ্য কৰিবা দেই ইয়াতে তোমাৰ চোৱা এইটো তোমাৰ যিটো 5 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যন আছে এই কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু দীঘল উত্তৰৰ প্ৰশ্ন চোৱা এই যিকেইটা ইয়াতে তোমাৰ কেইটা প্ৰশ্ন আছে 1 2 3 4 5 পাঁচটা প্ৰশ্ন আছে আৰু তোমাৰ প্ৰত্যেকটো জিলাতেই এই বছৰ বা যোৱা বছৰৰ কথা কোৱা বা মেট্ৰিক পৰীক্ষা কোৱা তোমাৰ এইটো অল্টাৰনেটকৈ প্ৰশ্ন আহিছে অল্টাৰনেট মানে বুজি পাইছা যে এবছৰ যদি 1 নম্বৰ আহিছে কোনোবা বছৰ 5 নম্বৰ আহিছে কোনোবা বছৰ 4 নম্বৰ আহিছে কোনোবা বছৰ 3 নম্বৰ কুৱেশ্যন আহিছে এনেকৈ আহিছে 3 মাৰ্কৰ কুৱেশ্যন হয় তো ইয়াৰ ভিতৰত তোমাৰ যিটো 4 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো চাবা তাৰপিছত ইয়াতে যিটো 3 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকে চাবা ঠিক আছে তো ইয়াৰ তোমাৰ এইটো চাবা 1 3 আৰু 4 এই বছৰৰ কাৰণে তোমালোকে এই তিনিটা কুৱেশ্যন চাবা তাৰপিছত আছে চোৱা মুদ্ৰা আৰু বেংক ব্যৱস্থা এইটোৰ পৰা তোমালোকে কি কি চাব লাগিব চাবা এইটো একেবাৰে ইজি চেপ্টাৰ হয় আৰু বেছি দীঘলো নহয় প্ৰথমতে চোৱা আমাৰ যিটো জোনবিল মেলা আছে আমাৰ মৰিগাঁও জিলাত আছে অসমৰ বৰ্তমানো আছে এছিয়াৰ একেবাৰে পুৰণি আৰু এছিয়াৰ ভিতৰত মাত্ৰ এটা মেলাই হয় সেইটো আমাৰ মৰিগাঁৱৰ হয় জোনবিল মেলা এইটো মনত ৰাখিবা এইটো এতিয়াও তাতে বাৰ্টাৰ ছিষ্টেম আছে তাৰপিছত চোৱা এইটো বিনিময় প্ৰথাৰ অসুবিধা বহুত ইম্পৰ্টেণ্ট হয় বিনিময় প্ৰথাৰ যিটো অসুবিধা আছে এই গোটেইখিনি কথা তোমালোকে আঁতিগুৰি মাৰি পঢ়িবা ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে এজাৰ্চন ৰিজনিঙৰো আহিব পাৰে নাইবা তোমালোকৰ ইয়াতে শ্বৰ্ট মাৰ্কৰ কুৱেশ্যনো হ'ব পাৰে 1 বা 2 মাৰ্কৰ ঠিক আছে তাৰপিছত চোৱা এইটো মুদ্ৰাৰ যিটো ক্ৰমবিকাশ আছে সেইটোৰ ওপৰত কিন্তু তোমালোকৰ প্ৰশ্ন আহিব ছিকুৱেঞ্চিয়েল কুৱেশ্যন আহে ইয়াৰ পৰা ছিকুৱেঞ্চিয়েল কুৱেশ্যন মানে উল্টা পুল্টাকৈ দিয়া থাকিব তুমি যিটো চিধা থাকিব সেইটো তোমাৰ কাৰেক্ট হ'ব ইয়াৰ ওপৰত এইখিনি চাব লাগিব তাৰপিছত আছে তোমাৰ মুদ্ৰাৰ যিকেইটা বৈশিষ্ট্য আছে চাবা কেৱল তোমালোকে এইখিনি লাইন চাবা এইটো এইখিনিৰ ওপৰত তোমালোকৰ এইটো তিনিটা চাৰিটা ষ্টেটমেণ্ট দিয়া থাকে কোনটো ভুল হয় কোনটো শুদ্ধ হয় সেইটো তোমালোকে ফাইণ্ড আউট কৰিব লাগে তাৰপিছত এইটো চোৱা তাৰপিছত মুদ্ৰাৰ যিটো কাৰ্যাৱলী চোৱা ইয়াতে বহুত এটা ডাউট থাকে তোমালোকৰ বহুত ষ্টুডেণ্টৰ মই দেখা পাওঁ যে মুদ্ৰাৰ যিটো কাৰ্যাৱলী আছে আৰু মুদ্ৰাৰ যিটো বৈশিষ্ট্য আছে এই দুয়োটাই তোমাৰ কি কৰে বিমূঢ়ৰ সৃষ্টি কৰে কাৰণ ইয়াতে চোৱা ইয়াতে তোমাৰ যিকেইটা আছে মুদ্ৰাৰ কাৰ্যাৱলীবোৰ প্ৰায় একে হয় কিন্তু তোমাৰ এইটো অলপমান ভাবি চিন্তি তোমালোকে লিখিব লাগিব ঠিক আছে তাৰপিছত আছে তোমাৰ মুদ্ৰাৰ যিটো শ্ৰেণী বিভাজন সেইখিনি তোমালোকে চাব লাগিব আৰু ইফালে তোমাৰ আছে চোৱা সৰি বাৰু ইয়াৰ পৰা তোমালোকে কি চাব লাগিব চাবা ইয়াৰ পৰা চোৱা এইটো ধাতুগত মুদ্ৰা কাগজী মুদ্ৰা বিহিত মুদ্ৰা আৰু ইফালে আছে প্ৰতীকী মুদ্ৰা আদেশী মুদ্ৰা আৰু অবিহিত মুদ্ৰা সেইখিনি চাব লাগিব আৰু বহুত ইম্পৰ্টেণ্ট আছে সেইটো হৈছে কি তোমাৰ চেক মুদ্ৰা এইটো চেকৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে চেকটো তোমাৰ কোনো গভৰ্ণমেণ্ট অথৰাইজেশ্যন তোমাৰ কোনো মুদ্ৰা নহয় এইটো জাষ্ট এটা তোমাৰ প্ৰতিজ্ঞাহে তো প্ৰতিজ্ঞা তুমি কৰিছা ভাঙিও দিব পাৰা তাৰপিছত তোমাৰ এটা আছে কলা মুদ্ৰা সেইটো তাৰপিছত আছে চোৱা মুদ্ৰাৰ যিটো ভূমিকা সেইটো তাৰপিছত মুদ্ৰাৰ অসুবিধা বহুত ইম্পৰ্টেণ্ট হয় এইটো লং কুৱেশ্যনৰ তোমালোকে কৈ দিম বাৰু ইয়াৰ পিছত চোৱা বেংকৰ যিটো উৎপত্তি বেংকৰ উৎপত্তিৰ পৰা চোৱা এইখিনি কিন্তু তোমালোকে মনত ৰাখিব লাগিব এইখিনি তোমাৰ কিছুমানে মন্ত্ৰী বুলি কয় তাৰপিছত তোমাৰ বেংক আহিল তাৰপিছত বেংকো তাৰপিছত বেংকে তাৰপিছত একেবাৰে শেষতে বেংক আহিছে এইকেইটা আৰু আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বেংকটো হৈছে বেংক অফ হিন্দুস্তান 1717ত আহিছিল আৰু অসমৰ প্ৰথম বেংক হৈছে গুৱাহাটী বেংক যিটো তোমাৰ 1926ত স্থাপিত হৈছিল এইখিনি কথা মনত ৰাখিবা ঠিক আছে তোমালোকে যেতিয়া কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিছা ডেফিনেটলি তোমালোকে এইবোৰ প্ৰশ্ন পাইছা আৰু যদিও তোমালোকৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা নাই তেতিয়াহ'লে তোমালোকে অনতিপলমে ছল্ভ কৰিব লাগিব প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ তেতিয়াহে তোমালোকৰ 100% ক্লিয়াৰেঞ্চ আহিব কেন্দ্ৰীয় বেংকৰ তোমালোকে কি চাব লাগিব মই কৈ আছোঁ তোমালোকে কেৱল সেই বস্তুখিনি অৰ্গেনাইজ তৰিকাত তোমালোকে চাবা কি চাবা প্ৰথমতে চাবা তোমাৰ কেন্দ্ৰীয় বেংকৰ প্ৰথম মুৰব্বী কি হয় কোন আছিল তাৰপিছত স্থাপনৰ যিটো টাইম বা স্থাপনৰ যিটো বছৰ আছে সেইটো চাবা লগতে ইয়াৰে যিবোৰ কাৰ্য আছে সেই কাৰ্যবোৰ কেনেকৈ চাবা তোমাৰ এই যে তোমাৰ চোৱা বোল্ড আখৰেৰে যে লিখা আছে এইখিনি চাবা
বোল্ড আখৰেৰে লিখা এইখিনিৰ ওপৰত প্ৰশ্ন আহে। বাকী ভিতৰত কি আছে সেইবোৰ তোমাৰ চোৱাৰ দৰকাৰ নাই। এইখিনি চোৱা, এইখিনিৰ ওপৰত প্ৰশ্ন আহে, ঠিক আছে। তাৰপিছত বাণিজ্যিক বেংক, এইটোৰ তোমাৰ কি কি কাম আছে এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, যিটো চলিত আমানত, স্থিৰ আমানত আৰু তোমাৰ সঞ্চয় আমানত, এইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে হা। এইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে, এজাৰছন ৰিজনিঙৰ প্ৰশ্ন আহে। তাৰপিছত তোমাৰ এইটো চোৱা, বাণিজ্যিক বেংকৰ তোমাৰ কি কি কাম আছে, কামকেইটা তোমালোকে কেৱল এইটো চাবা, এইটো বোল্ড কৰি লিখা যে আছে সেইখিনি চাবা, ঠিক আছে, পইণ্ট আউট কৰি লিখি ল'বা। তাৰপিছত আছে তোমাৰ ইডবি এইটো। তাৰপিছত আছে ইয়াৰে কিন্তু তোমাৰ কেৱল ডেটটো মনত ৰাখিবা, ঠিক আছে, কাৰণ মিলাবলৈ আহে, মেটছ দ্য ফলোইং কুৱেশ্যন আহে বা ছিকুৱেঞ্চিয়েল কুৱেশ্যন আহে, যে পুৰণিৰ পৰা নতুনলৈ সজোৱা বা নতুনৰ পৰা পুৰণিলৈ সজোৱা এনেকৈ কুৱেশ্যন আহে। তো তোমাৰ যদি ডেটটো মনত থাকে ডেফিনেটলি তোমালোকে সজাব পাৰিবা। তাৰপিছত আছে ইফালে নৱদ, তাৰপিছত আছে চিট বি, এইখিনি চাবা, আৰু এই কথাখিনি কিন্তু চাবা, চিট বিৰ বিষয়ে ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ ইফালে অনুশীলনী চোৱা, অনুশীলনীৰ পৰা 3 নম্বৰ 4 নম্বৰ, ইফালে 7, 8, ইয়াৰে 2 মাৰ্কৰ প্ৰশ্ন আছে তোমাৰ 3 নম্বৰ 5 নম্বৰ, আৰু দীঘল উত্তৰৰ যিটো প্ৰশ্ন আছে এইকেইটা, বিনিময় প্ৰথাৰ অসুবিধা, মুদ্ৰাৰ 4টা বৈশিষ্ট্য, চেক মুদ্ৰা কি, এইখিনি চোৱা। এইটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, যে তোমাৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে যে তুমি বিজনেছ এটা কৰি আছা, তো তোমাক কোনোবাই চেক এখন দিলে, আৰু সেই চেকটো তুমি ধৰা ল'ব বিচৰা নাই, কিন্তু তেওঁ তোমাক জোৰ জবৰদস্তি দিব বিচাৰিছে, তেতিয়াহ'লে তুমি আইনগতভাৱে কোনো এটা ব্যৱস্থা ল'ব পাৰিবানে? তো চোৱা, ইয়াতে দুটা ক্ষেত্ৰতে তুমিও আইনগতভাৱে কোনো ব্যৱস্থা ল'ব নোৱাৰা, বা সেই মানুহজনেও তোমাক কি কৰিব নোৱাৰে, জোৰ জবৰদস্তি চেক দিব নোৱাৰে। কাৰণ তুমি যদি ইচ্ছা কৰিছা যে চেক নোলোৱা, তেতিয়াহ'লে সেই মানুহজনে তোমাক কেছ দিব লাগিব, বা তোমাক যদি দিয়ে, তুমি যদি কোৱা যে মই কেৱল চেকহে ল'ম, তেতিয়াহ'লে তেওঁ দিব লাগিব। বুজি পাইছানে? ইয়াতে গভৰ্ণমেণ্টৰ কোনো নাই, ইয়াতে তোমাৰ এইটো সম্পূৰ্ণ নিজৰ ওপৰত কি কৰে, নিৰ্ভৰ কৰে। কাৰণ চেক এটা তোমাৰ কি হয়, বিহিত মুদ্ৰা নহয়, সেইটো এটা অবিহিত মুদ্ৰা হয়। মানে যেনেকুৱা এটা প্ৰমিছ যদি কৰা তুমি কাৰোবাৰ লগত, যে মই এই কামটো তোক কৰি দিম, তুমি যদি কোৱা যে ঠিক আছে যা, এতিয়া প্ৰমিছ মই ভাঙি দিলোঁ, তেতিয়াহ'লে সি তোমাক কি কৰিব, একো কৰিব নোৱাৰে। তো চেকটো ঠিক তেনেকুৱা ধৰণৰ এটা মুদ্ৰা হয়, ঠিক আছে। তো এইখিনি তোমালোকে কিন্তু সেইটো বুজি পাব লাগিব। তাৰপিছত আছে চোৱা, অৰ্থনৈতিক উন্নয়নৰ ওপৰত প্ৰথমতে তোমালোকৰ এই লাইনটো চাব লাগিব, চোৱা এই লাইনটো। তাৰপিছত আছে তোমাৰ এইখিনি লাইন আছে, আৰু ইফালে অৰ্থনৈতিক উন্নয়ন বা মানৱ উন্নয়নৰ ভিতৰত UNDPৰ সম্পূৰ্ণ নামটো চাবা, লগতে এইটো তোমাৰ কেতিয়া স্থাপিত হৈছিল সেইটো চাবা। আৰু এইফালে আছে তোমাৰ, আৰু এইখিনি চাবা, এই লাইনটোৰ ওপৰত কিন্তু তোমাৰ এছাৰছন ৰিজনিঙৰ প্ৰশ্ন আহিছে, এইটো লাইনৰ ওপৰত। এই লাইনটো কেনেকৈ ৰৈ গ'ল বাৰু, এই লাইনটো এছাৰছন ৰিজনিঙৰ প্ৰশ্ন আহিছে, এই বছৰ আহিছে, কেইবাটাও জিলাত আহিছে। তাৰপিছত আছে মানৱ উন্নয়নৰ সূচাংক 3টা, এইটো চোৱা একেবাৰে ওপৰত আছে, এইখিনি আছে মানৱ উন্নয়নৰ সূচাংক। তাৰপিছত আছে তোমাৰ এইখিনি কথা আছে ইয়াতে, আৰু ইফালে আছে তোমাৰ এইখিনি কথা, ইফালে আছে তোমাৰ এইখিনি। আৰু ইয়াতে চোৱা, আমাৰ এইটোৰ ওপৰত যিটো তোমাৰ 5 ইয়াৰ প্লেন আছে, অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা, সেইটোৰ ওপৰত তোমাৰ প্ৰথমটো আৰু লাষ্টটো টাইমটো চাই থবা, এইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে। প্ৰথমটো চাবা, প্ৰথমটো 51ৰ পৰা 56 আছিল, আৰু দ্বাদশটো আছিল 12ৰ পৰা 17, এইটো। আৰু তোমাৰ এটা জিলাত মই সিদিনা এটা কুৱেশ্যন চালোঁ, যে তোমাৰ 13 নম্বৰটো সুধিছে, 13 নম্বৰ হোৱাই নাই, তো 13 নম্বৰ ক'ৰ পৰা আহিব, কিন্তু MCQ দি দিছে, কিন্তু তোমাৰ অপশ্যন এইটো আছিল, তো অপশ্যন এইটোৱে কাৰেক্ট হ'ব, কাৰণ এইটো লাষ্ট হয়, বৰ্তমান এইটো চলি আছে, তেনেকুৱা ক'ব পাৰা যে এইটো যিটো তোমাৰ ইয়াৰে যিটো প্লেন আছিল, বৰ্তমান সেই প্লেন মতেই চলি আছে বুলি তুমি ক'ব পাৰা, ঠিক আছে। তাৰপিছত চোৱা, নীতি আয়োগৰ বিষয়ে তোমালোকে এইখিনি কথা চাব লাগিব, এইখিনি। আৰু নীতি আয়োগৰ আন্তঃগাঁথনি চোৱা, এই গোটেইখিনি তোমাৰ ধুনীয়াকৈ ইয়াতে দিয়া আছে, এইখিনি কথা কিন্তু ইগন'ৰ নকৰিবা। তাৰপিছত গণতান্ত্ৰিক পৰিকল্পনাৰ বিষয়ে এইখিনি তোমালোকে চাবা, এই এটা লাইন চালে হৈ যাব। তাৰপিছত আছে তোমাৰ এইটো চোৱা, ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ কি কি, এইখিনি চাবা। তাৰপিছত আছে তোমাৰ এইখিনি, তাৰপিছত আছে তোমাৰ ইফালে এইখিনি আছে। তাৰপিছত চোৱা, উদাৰীকৰণৰ যিটো ডেফিনেশ্যন আছে, এইটো কিন্তু মনত ৰাখিবা, ইয়াৰ ওপৰত কুৱেশ্যন আহে। তাৰপিছত আছে এইখিনি, আৰু ব্যক্তিগতকৰণৰ ওপৰতো প্ৰশ্ন আহে, যেনেকুৱা ধৰি লোৱা আমাৰ এই গোপীনাথ বৰদলৈ যিটো
লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে সেইটো আদানীৰ আণ্ডাৰত দিছে তো এইটো তোমাৰ কোনটোৰ অন্তৰ্ভুক্ত হ'ব সেইটো তোমাৰ উদাৰীকৰণ হ'ব নে ব্যক্তিগতকৰণ হ'ব এইটো ডেফিনেটলি তোমাৰ ব্যক্তিগতকৰণ হ'ব কাৰণ এইটো তোমাৰ ডাইৰেক্টলি প্ৰাইভেটাইজেশ্যন কৰা হৈছে ব্যক্তিগতকৰণ হৈছে তো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ঠিক আছে আৰু তোমাৰ এইটো চোৱা গোলকীকৰণ বা বিশ্বায়নৰ ওপৰত কেনেকুৱা প্ৰশ্ন আহে তোমাৰ এই অলপ আগতে কেইদিনমান আগতে এটা প্ৰশ্ন চালোঁ তাতে প্ৰশ্ন আহিছে যে আমাৰ ভাৰতবৰ্ষ আৰু চীনৰ লগত তোমাৰ কি হৈছে বিজনেছৰ বহুত তোমাৰ কি হৈছে যোগাযোগ হৈছে বা কিছুমান তোমাৰ বিজনেছৰ ট্ৰিটি চাইন হৈছে তো তোমাৰ সেই যিবোৰ চাইন হোৱা বা তোমাৰ বিজনেছৰ পাৰপজত তোমাৰ এখন দেশ আন এখন দেশৰ লগত যিটো বুজা পৰা কৰে বা চুক্তি কৰে সেইটো তোমাৰ কোনটোৰ অন্তৰ্ভুক্ত হয় সেইটো হৈছে তোমাৰ এইটো বিশ্বায়নৰ অন্তৰ্ভুক্ত হয় এতিয়া ডেফিনেশ্যনটো একেবাৰে চিম্পল হয় চোৱা এইটো চোৱা বিশ্বৰ বিভিন্ন দেশৰ সৈতে অৰ্থনীতিৰ সংযোগ কৰা কিন্তু ইয়াতে অৰ্থনীতি হ'ব লাগিব মানে তোমাৰ বিজনেছ হ'ব লাগিব বা ইয়াতে তোমাৰ হ'ব লাগিব তেতিয়াহ'লে সেইটোক আমি বিশ্বায়ন বুলি কওঁ ঠিক আছে তাৰপিছত তোমাৰ এইখিনি কথা তোমালোকে চাব লাগিব হয়তো চোৱা সেইটো বৰ্তমান চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা মানে বৰ্তমান এইটোৱে চলি আছে এইটো চোৱা আৰু ইয়াৰে তোমাৰ এইকেইটা চাবা 1 2 3 4 আৰু ইফালে আছে 8 নম্বৰ এই উদ্দেশ্যকেইটা চাবা অনুশীলনীলৈ আহিছোঁ চোৱা অনুশীলনীৰ পৰা তোমালোকে চাব লাগিব ইয়াতে 2 3 5 এইফালে আছে তোমাৰ 8 9 আৰু 11 সেইকেইটা ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমাৰ নাই আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল তোমালোকৰ এইখিনি এইটো কিতাপৰ পৰা যিটো তোমাৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক বিজ্ঞান আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি এনচাৰবোৰ লিখা নাই তোমালোকে PDF ফাইলটো লৈ ল'ব পাৰা মোৰ পৰা ছ'চিয়েল ছায়েন্সত আছে এছামিছত আছে তোমালোকৰ 100% চেপ্টাৰ ৱাইজ তাতে গোটেইখিনি কথা তোমাৰ তাতে দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো চিন্তা কৰিব নালাগে এইমতে তোমালোকে পঢ়া ছ'চিয়েল ছায়েন্স কমপ্লিট হ'ল আজি তাৰপিছত তোমালোকৰ আহিব ছায়েন্সৰখিনিও তোমালোকৰ এনেকৈ মই এনালাইটিকেল হিচাপে দি দিম এটা তোমাৰ চেণ্টেঞ্চো বাদ নিদিওঁ তোমালোকে প্ৰত্যেকটো চেণ্টেঞ্চ তোমালোকক মই আঙুলিয়াই দিম য'ৰ পৰা প্ৰশ্ন আহিব পাৰে ঠিক আছে যিহেতু মই এনালাইচিছ কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ